Hello everyone, welcome back to my channel. Aji amar ei sundor trip tour aji ditioto din. So joakali one night stay korilo. Hello everyone, good morning. Aro dam edinote dam ka sorde lagi gol beake tar bisot apnalokok ratiboy uthi eta poribek dekham iman dhuniya poribek so poragot ekdom kobole ekdom bhakha nai mukhor bhakha herai goise. So view to sai lok. এয়া দেখিছেনে ইমান ধুনিয়া লাগিছে পাহাৰখন আৰু সেইখিনিতে মেঘখিনি কি ধুনিয়াকে মুভমেন্ট কৰি আছে wow. And I would like to suggest my lovely viewers to visit Meghalaya at least once in their life because it is a place where you can spend time with your loved ones or family. It is the place where you can also camp, bring food or cook here because it is a place which is only 100 kilometers away from the city Guwahati and is great for a one-day trip because there are also varieties of homestay where you can stay one night or two nights and enjoy peaceful vibes which relax your mind and body and continue my video. এই ঠান্ডাটো মানে এনেকে কাপোৰ লৈ হলে ওয়াকিং কৰিব আহিছো মানে ইমান ঠান্ডা বাহিৰত বাপৰে থাকিব পৰা নাই গম মাছাত বহি গৈছে তথাপিও মৰ্নিং অলপ ওয়াকিং কৰিব ভাল লাগে ন এনেকুৱা পাহাৰীয়া জাগাত যেটো আমি তেনেকুৱা পৰিবেশ নাপাও বাৰু এটা অলপমান বতাহটো কমিছে আৰু মোৰ লগত জেঠাও ওলাইছে ওয়াকিং লৈ জেঠা মৰ্নিংৰ পৰিবেশটো কেনেকুৱা লাগিল আপোনাৰ ভাল লাগিছে ফটো সতে উঠিলে আৰু উঠিলো তাকে আৰু মান বেছি ঠান্ডা মই জাস্ট আপোনালোকক জনালো অলপ ইংলিছত যে মেঘালয় ফুৰিবলৈ আহিলে আপোনালোকে বহুত বেছি এনজয় কৰিব যেহেতু মেঘালয় is full of hills and streams which will fill your heart full of joy and happiness and refresh your mind and body আৰু তাকে হেয়া কৰিবলৈ অলপমান ওয়াকিং লৈ ওলাই আহিছো যেহেতু এনেকুৱা পৰিবেশ আৰু সদায় নাপাও মানে কা চৰি লাগিলো ফুৰিবই লাগিব নহয়নে বাৰু So walking কৰিব হতে আহি থাকোতে তেনেকে ঘৰগিটা দেখা পালো বহুত বেছি ভাল লাগিল কি ফুলবিলাক বহুত বেলেগ ধৰণৰ ফুল আছে বহুত বেছি ভাল লাগিছে তাতে ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য আৰু মাইটো ইনে ফ্ৰেছ লাগি যায় আৰু আপোনালোকক এটা ইনফৰমেশন আপোনালোকক দি দিও যে যদি আপোনালোকে চেৰাপুঞ্জি আহি শিলং আহিলে ঠাণ্ডা কাপোৰ আনিব নালাগে যেহেতু আজিকালি শিলঙত তেনেকুৱা ঠাণ্ডা নাই আগতে যেনেকুৱা আছিল সো কিন্তু চেৰাপুঞ্জিত বহুত বেছি ঠাণ্ডা পাব মানে এনেকে ঘুৰুতে ইমান নাপায় যেতে ইভিনিং টাইমৰ পৰা বহুত বেছি ঠাণ্ডা পৰি যায় যেহেতু মিষ্টবোৰ ফৰ্মেশন হৈ যায় মানে মিষ্ট পুৰা পৰি থাকে টুপটুপকে বৰষুণো নহয় মানে এনেকুৱা নিয়ৰো পুৰা নকয় নিয়ৰটোতো আমাৰ ফালে বেছি জোৰে পৰে ন ফগি টাইপ মিষ্ট টাইপ এনেকুৱা ফৰ্মেশন হৈ যায় পুৰা আৰু যাৰ কাৰণে বহুত বেছি ঠাণ্ডা লাগে আৰু মইতো ৰাতি চাগে ঠাণ্ডা পালো অলপমান যেহেতু বতাহ আছিল সো মানে মাটো অলপমান বহিলে ৰাতি এনেকে কাপোৰ ইমান পিন্ধা নাছিলো কম্বল দিছে বাৰু তেনেকে তথাপিও আপোনালোকে মানে এনেকে সোয়েটাৰবোৰ লৈ আহিব গলটো কিবা মাৰিব লৈ আহিব যদি মোৰ নিচিনা এনেকে ঠাণ্ডাৰ প্ৰবলেম আছে এনে সবেই পিন্ধিছে বাৰু সোয়েটাৰ যেটো ঠাণ্ডা বহুত বেছি আৰু ঘুৰি বাকি মেলি এতিয়া আমি আকৌ হোটেললৈ আহি পাইছো আৰু এইখনে আমাৰ হোটেল ইমান ধুনীয়া মৰম লগা নহয় নে বাৰু যেটো পাহাৰৰ ওপৰত বনাইছে আৰু হোটেলৰ ফ্ৰন্টতে ইমান ধুনীয়া ভিউ ওয়াও আপোনালোকে হোটেললৈ আহিলে মানে আপোনালোকে বহুত বেছি এনজয় কৰিব মই সঁচাকৈ কৈছো আৰু ইমান ধুনীয়া ভিতৰ ইন্টেৰিয়ৰ ধুনীয়া যেটো নতুনকৈ বনাইছে প্ৰায় 3 months মান হৈছে আৰু ধুনীয়াকৈ এনজয় কৰিব আপোনালোকে দেই আজি আমাৰ এই সুন্দৰ ট্ৰিপ টুৰ আজি দ্বিতীয়টো দিন সো যোৱাকালি ওয়ান নাইট ষ্টে কৰিলো আৰু আজি মৰ্নিং ধুনীয়াকে ফ্ৰেছেছ হয় ধুনীয়াকে ৰেডি মেলি হলো এতিয়া ধুনীয়াকে ডাইনিং হলত ব্ৰেকফাষ্ট কৰিবৰ কাৰণে সবে বহি আছে ইফালে খানা পিনাও সাৰ্ভ কৰিছে আৰু ধুনীয়াকে খাই মেলি উলাই দিম আৰু আজি ধুনীয়া সাইড ভিউ কৰিব ইফালে দাদাও আছে সো ইফালে আকু পৰিবেশখিনি মুগৰ কলা দেখিছে তথাপিও পৰিবেশখিনি বহুত বেছি ধুনীয়া সো আজি আমাৰ লাষ্ট ডে ইয়াতে এতিয়া আমি ধুনীয়াকে পুৰি সবজি খাই লও খাই মেলি আৰু ধুনীয়াকে সাইড বিলাক ভিউ কৰিব ওলাই যাম
আৰু পুৰি খাই ৰুমলৈ আহিছোঁ মই ধুনীয়াকৈ আপোনালোকক অলপমান বাথৰুমৰ কভাৰেজটো দেখাবলৈ ধুনীয়া বাথৰুমটো আহল বহল একদম গিজাৰ আছে আৰু বাকীখিনি যিমান ফেচিলিটি থাকিব লাগে গোটেইখিনি আছে আৰু এতিয়া আমি ধুনীয়াকৈ চেক আউট হ'লোঁ ইয়াৰ পৰা আমি বস্তুখিনি লৈ এতিয়া আমাৰ নতুন ডেষ্টিনেশ্যনলৈ যাম এতিয়া যিহেতু আজি আমি গুৱাহাটীলৈ ৰিটাৰ্ণ হ'ম চেৰাপুঞ্জীটো গুৱাহাটীৰ ৰিটাৰ্ণ ভিডিঅ' যিহেতু আমি আহোঁতেও তেনেকৈ ছাইডবোৰ চাই আহিছিলোঁ এতিয়া ৰিটাৰ্ণিঙৰ টাইমতো ধুনীয়াকৈ ছাইডবোৰ চাই যাওঁ আৰু এতিয়া আমি আহিছোঁ থাংৰাং পাৰ্কলৈ বলকচোন ইয়াৰ ভিতৰলৈ যাওঁ এৰিয়াটো ইমান হয় এল্টিটিউডটো 840 মিটাৰ হয় ফ্ৰম MSL চ' ভিতৰলৈ সোমাই যাওঁ So everyone welcome to Thangrao Park আৰু ইমান ধুনীয়া দুটা ৰোড আছে মানে ইফালে যায় আৰু ইফালে এক্সিট হৈ আহে বলকচোন ইয়াৰ ছাইডবোৰ চাওঁ ইটো পাৰ্কটো বহুত বেছি ধুনীয়া আৰু ইয়াৰ পৰা বোলে বহুত ধুনীয়া ধুনীয়া ছাইটো দেখা পায় আৰু পাৰ পাৰ্চন 30কে লৈছে ধুনীয়াকৈ বলক তেন্তে চ' ইয়াৰ ভিতৰত মানে বিশেষ তেনেকুৱা একো নাই জাষ্ট গ্ৰীনাৰী অলপ এনভাইৰনমেণ্টৰ ভিউটো পাব আৰু সেইফালে হাই এল্টিটিউডৰ কিবা পাম চাগে বলকচোন যাই চাওঁ মোৰ মানে গাটো একেবাৰে ভাল লগা নাই তথাপিও মানে কালি কিবা হোৱাৰ কাৰণে মাথাটো পুৰা বিষাই আছে ঠাণ্ডা লাগি গ'ল পাৰ্কখনৰ পৰা ধুনীয়াকৈ হাই এল্টিটিউডত যোৱাকালি যে মই লাষ্ট ভিডিঅ'টোত দিছিলোঁ এইটোৱে ঝৰ্ণা আছিল গৈছিলোঁ যে ইমান ধুনীয়াকৈ পৰি যাই আছে পানীখিনি ৱাও আৰু এইখনে পাৰ্কখন হয় য'ৰ পৰা আপোনালোকে ধুনীয়াকৈ বাংলাদেশখনো ওচৰৰ পৰা দেখা পায় দেখিছে নহয় পুৰা তো ইমান ধুনীয়া ভিউ সেইকাৰণে চাগে পাৰ্কখন বনাইছে বিশেষ তেনেকুৱা ইমান খাছ নাই কিন্তু বাপৰে ডেঞ্জাৰ যেন লাগি যায় তলত নাযাওঁ আৰু এইফালে দেখিছে নহয় কি ধুনীয়াকৈ মেঘবোৰ উঠি আহি আছে মানে স্মকি টাইপ আৰু বহুত বেছি ধুনীয়া বিশেষ আৰু একো নাই তাকে অলপ সিফালৰ পৰা ধুনীয়াকৈ ভিউবোৰ দেখা পায় আৰু মজা চালিয়া ফটো আহে দেখিছে নহয় এনভাইৰনমেণ্টখিনি ইমান বেছি মানে মনোমোহি যায় আৰু ইফালে কিবা চৰাই কিৰপিং কৰি আছে আৰু এই গছডাল ইমান ধুনীয়া লাগিছে আৰু এটা হোৱাইট কালাৰ ফ্লাৱাৰো দেখা পাইছোঁ ইমান ধুনীয়া এইটো ইমান ধুনীয়া ফ্লাৱাৰটো কিন্তু আমাৰ সিফালে নহ'ব নিলেও আৰু এইটোতো নিব নোৱাৰিম বাৰু ইয়াতে আহিলে এইটোৱে আৰু বেছি ৱাকিং কৰিব লাগে অৱশ্যে কালিতকৈ মোক নিজকে খিনোৱা লাগিছে নাজানো আৰু খিনাইছোঁ নে নাই ফ্ৰম এটা নতুন ৱৰ্ড শিকিলোঁ শ্বিলঙৰ ভাষাত মানে থেংক ইউটো কি বুলি কয় তাতে এইফালে এতিয়া আমি যিহেতু ওলাইছোঁ চ' ইয়াতে লিখা আছে খুবলে বুলি থেংক ইউ মানে চ' এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু নেক্সট ডেষ্টিনেশ্যনটোলৈ যাওঁ পাৰ্কৰ বাহিৰত ধুনীয়াকৈ ইফালে দোকানবোৰত বেলেগ সজোৱা বস্তুবোৰ আছে কিন্তু দামবোৰ অলপ লাগাতকৈ বেছি কয় তাকে আৰু শ্ব' কৰাৰ কাৰণে চাগে ৰাখে কিন্তু আৰু প্ৰাইচবোৰ প্ৰায় 100, 150, 300, 250 তেনেকৈ কৈ আৰু ফ্লাৱাৰ্ছখিনি সঁচাকৈ ইমান ধুনীয়া কাঠেৰে বনোৱা আৰু নেক্সট ডেষ্টিনেশ্যনলৈ যাওঁ বলক আৰু মই গাড়ীৰ পৰা এতিয়া নামি দিলোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ বুলি চাই থাকক ধুনীয়া চবে ইয়াতে এটা বহুত ডাঙৰ মানে ৱাটাৰফল আছে 7 Sisters বুলি কয় কিন্তু তেওঁলোকৰ ভাষাত ননচিং ফলছ আছে ৰ'ব দেখাই আছোঁ ভিউটো বহুত বেছি চালিয়া মানে এইটো একদম 7টা মানে ৱাটাৰফল হয় কিছুমান অলপ পৰা নাই যিহেতু বৰষুণ বেছি দিলে বেছিকৈ পৰে আৰু তাকে দেখাই আছোঁ ৰ'ব চ' ফাইনেলি আমি ননচিং থিয়াং ফলছলৈ আহি পাইছোঁ আৰু ইয়াৰ ছাইডখিনি সঁচাকৈ ইমান বেছি ধুনীয়া আৰু কাষত তেনেকৈ ইমান ধুনীয়াকৈ মানে আপোনালোকে কাৰবোৰ ধুনীয়াকৈ পাৰ্কিং কৰিব পাৰে আৰু ইমান ধুনীয়া ভিউ আৰু বহুত গেডাৰিং মানুহৰ আৰু ইয়াৰ পৰা অলপমান তলত নামি যাব লাগে আমাৰ হোটেলখন আৰু তাকে আমি ৰিটাৰ্ণিং টাইমতে ধুনীয়াকৈ ছাইডটো চাবলৈ ৰৈ দিলোঁ আৰু আপোনালোক এক্সাইটেড নে এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ফলছটো 7 Sisters হয় তো ননথিং কিবা এনেকৈ ফল হয় আপোনালোকক এইমাত্ৰ দেখালোঁ নহয় বলক ভিউ ছাইডটো দেখাওঁ আপোনালোক বহুত চালিয়া হয় এইটোৱে হয় ফলছটো
এইটোৱে আমাৰ 7 Sister ফল ধুনীয়া হয়নে নহয় বাৰু কওকচোন গোটেই ইফালে ধুনীয়াকৈ পাহাৰবোৰ আৰু মাজত ইমানটো ৱাটাৰফল 7 মানে বেছিটাই চাগে আছে আৰু বেছিকৈ স্পীডত আহিলেতো আৰু বেছি ধুনীয়া লাগিব এতিয়াই ইমান ধুনীয়া লাগি আছে সঁচাকৈ কৈছোঁ মেঘালয় আহিলে মানে 7 Sister ভিউটো আপোনালোকে চাইটটো ভিজিট কৰিব দেই পূৰা চহৰৰ মেইন টাউনলৈকে যাবই নালাগে আপোনালোকে তাৰ আগতে পাব বহুত বেছি ধুনীয়া ভিউটো ইফালে পোৱালিবিলাক চব খেলি আছে কোৱা Wow, their life is so beautiful. Their life মানে পোৱালিবিলাকৰ লাইফবোৰ কৈছোঁ সঁচাকৈ ইমান ধুনীয়া লাইফ নহয়নে বাৰু ইমান ধুনীয়া লাইফ এটা পাৰ কৰি আহিছোঁ আমিও আৰু ধুনীয়াকৈ ফটো মাৰি ল'লোঁ গাটো বেয়া যদিও এটা ডিচিপ্লিন কি আছিল টেবলেটটোৰ নাম দলন আছিল কিবা ডিচিপ্লিন নে কি আছিল কি নাম কৈছিল এই টেবলেটটো খাই পেলাই অলপমান মূৰৰ বিষটো ভাল পালোঁ ইফালটো নোযোৱা আৰু এতিয়া ধুনীয়াকৈ গাড়ীলৈ যাবলৈ ওলাইছোঁ আৰু ধুনীয়াকৈ ছাইডবোৰ যিহেতু চোৱা হ'ল এতিয়া আৰু আমি গাড়ীখন পাৰ্ক কৰাৰ পিছফালে ইমান ধুনীয়া বেকগ্ৰাউণ্ড এটা ধুনীয়া ৱাটাৰফল টাইপ তাতে গা চা ধুব পাৰি ধুনীয়া দেই তাতে ল'ৰাকেইটা মানে ধুনীয়াকৈ খেলি থকা মানে এনেকুৱা ভিডিঅ' চিডিঅ' বনাই আছে তাকে চালোঁ ইমান ধুনীয়া এইখিনিতো আপোনালোকে এনজয় কৰিব পাৰে মানে ছাইটৰ মানে অভাৱ একেবাৰে নাই ভিউ এনজয় কৰি সেইখন ইফালে আছে চ' ধুনীয়া ভিউ ইফালে ইমান বেছি ধুনীয়া ভিউ ৱাও আৰু ইমান ধুনীয়া ভিউ চাইছে আমি ম'ম' খাই আছোঁ ভালে লাগিছে বাৰু ভালে লাগিছে ইমান ধুনীয়া ৱেডাৰত ধুনীয়াকৈ ম'ম' খাই পেলাই এতিয়া আৰু নেক্সট ডেষ্টিনেশ্যনলৈ যাবলৈ ওলাইছোঁ ব'লক আমি এটা ধুনীয়া স্পটলৈ আহিছোঁ যাৰ ওচৰৰ কাষৰ পাহাৰখিনি পূৰা পেহেলগাম এটা ভাইব দিছে আৰু ইমান ধুনীয়া ছাইটটো আৰু এই ছাইটটোৰ নাম নহালিকা ফলছ বহুত বেছি ধুনীয়া 7 Sisterৰ পিছত নেক্সট এটা ধুনীয়া স্পট বহুত বেছি ধুনীয়া ব'লক তেন্তে ছাইটটো আপোনালোকক দেখাওঁ ৱাও চাওকচোন এইটোৱে ফলছটো ইমান ধুনীয়া ফলছ ৱাও নহালিকাই ফলছ মোৰ পিছফালে নহালিকা ফলছটো আছে বহুত বেছি ধুনীয়া ইমানটো বহুত বেছি ভাল লাগিছে আৰু এটা পেহেলগামৰ যোনটো ভাইব আছে ন যে পেহেলগামৰ যোনখন কিবা হয় চ' যাই পোৱা নাই ভিডিঅ'ত দেখিছোঁ কাশ্মীৰৰ তেনেকুৱাই অলপমান আছে আৰু এইবিলাক চ' চবেই আমি চাইটো এনজয় কৰি আছোঁ ইমান ধুনীয়া নহালিকা ফলছ হয় বহুত বেছি ধুনীয়া হয় ৱাও ইমান ধুনীয়া লাগিছে ৱাও আৰু ধুনীয়াকৈ ছাইটৰ অপজিটত ধুনীয়াকৈ ষ্টলছবোৰ লাগি আছে এই জোতৰ বেগবোৰ 1200 মান কৈছে আৰু হেডবোৰ 300 400 তেনেকৈ ইফালে ফ্ৰিজত ধুনীয়াকৈ শ্ব'পিচবোৰ লগোৱাবোৰ 120 তেনেকৈ কৈছে আৰু এতিয়া ভিতৰত সোমাই আহিছোঁ আৰু ধুনীয়া ধুনীয়া শ্ব'পিচবোৰ এইবিলাক 700 কৈছে গোটেইখিনি আৰু ধুনীয়া ধুনীয়া ছেট আছে টিলিঙা তেনেকৈ বহুত ভেৰাইটিজ তেওঁলোকৰ ট্ৰেডিশ্যনৰ ধুনীয়া ধুনীয়া শ্ব'পিচবোৰ ইফালে আমাৰ অসমৰ গড়ৰো আছে আৰু ইফালে ধুনীয়াকৈ শ্বলছ এণ্ড অল তাৰপিছত ধুনীয়া ধুনীয়া বেলেগ বেলেগ ভেৰাইটিজ আছে আৰু ইফালে আমাৰ গড়বোৰ দেখিছে নহয় কি ধুনীয়াকৈ সজাই ৰাখিছে এইবোৰ বহুত দাম কৈছে বাৰু 2000-1500 এনেই অলপ কমতে পায় কাজিৰঙা ছাইডৰ ফালে অলপতো বেছি পৰিবই বাৰু ইফালে ধুনীয়াকৈ ষ্টলছবোৰ ভিজিট কৰিলোঁ আৰু দুটা শ্ব'পিচ ময়ো লৈ ল'লোঁ আৰু ঘৰলৈ বুলি আৰু আমি ছাইডবোৰ ধুনীয়াকৈ ছাইট চিং কৰি পেলাই এতিয়া ধুনীয়াকৈ ৰিটাৰ্ণ হ'বলৈ ওলাইছোঁ আৰু ইমান ধুনীয়া ফগি টাইপ হৈ গৈছে আৰু মেঘালয়ৰ এই ৱেডাৰৰ কাৰণে চবেই পাগল যিহেতু এই ৱেডাৰটোৱে বহুত বেছি ভাল লাগে নহয়নে বাৰু আৰু ইমান ধুনীয়া পূৰা একদম ঢাক খাই গৈছে গোটেই ধোঁৱা ৰাস্তাটো ভালকৈ মানে দেখা নাপায় বহুত বেছি কেয়াৰফুলি ড্ৰাইভ কৰিব লাগে আৰু ইফালেও হোটেলবোৰ আছে আপোনালোকক যোনফালে বিচাৰে তাতে থাকিব পাৰে আৰু ইফালে ধুনীয়াকৈ বহি আছোঁ ইমান বেছি গাটো বেয়া লাগিছিল আৰু ভমিটিঙো হ'ল সেইকাৰণে অলপমান শুই দিছিলোঁ এতিয়া অলপমান ঠিক লাগিছে জেঠিহঁতে কিবা কিবি বজাৰ কৰিব নামিছে তাকে আৰু পৰিৱেশটো বহুত ধুনীয়া দেখাই আছোঁ আৰু ইমান ধুনীয়া ধুনীয়া ষ্টলছবোৰৰ পৰা জেঠিহঁতে তাকে চব্জিবোৰ লৈছে আৰু তাৰপিছত প্লাম কিবা কিবি তেনেকৈ কিনিছে আৰু ধুনীয়াকৈ ইফালে মোৰতো গাটো বেয়া আপোনালোকে গম পাইছে তথাপিও আৰু ভিডিঅ' অলপমান কৰিলোঁ চ' ইফালে মূলা লৈছে মূলা
ৰাস্তাতে ৰখি পেলাই আনাৰস আনিলে ইয়াৰে শ্বিলঙত আনাৰস আৰু মোৰ মাতটো পুৰা বেছি বহি গ'ল এতিয়া খাই চাওঁ আৰু এতিয়া বহুত ডাঙৰ ডাঙৰ প্লাম হয় বহুত বিশেষ হয় সেই প্লামটো খাইছে ভালেই লাগিছে টেঙা লগত ধুনীয়া মিঠা আনাৰসটো বহুত মিঠা খাই লওঁ ভালকৈ আৰু আপোনালোকক কৈ দিওঁ যে আপোনালোকে শ্বিলঙলৈ আহিলে ইয়াৰ পাইনএপল মানে আনাৰস আৰু ধুনীয়াকৈ প্লাম কিনিব দেই ইয়াৰ প্লাম আৰু আনাৰসৰ টেষ্টটো সঁচাকৈ সুকীয়া আৰু খাবলৈ মন যায় নহ'লে বাৰু আৰু এতিয়া ধুনীয়াকৈ আমি ৰিটাৰ্ণ হৈ আছোঁ আৰু ইফালে আমি বেলেগ ৰাস্তাৰে আহিছোঁ শ্বিলং মেইন পইণ্টেৰে অহা নাই আৰু শ্বিলং পুলিচ বজাৰ যে খিনি দি অহা নাই আমি অলপ বেলেগ ৰাস্তাৰে আহিছোঁ যাওঁতে আপোনালোকে যদি মোৰ ফাৰ্ষ্ট ব্লগটো চাইছে তেনেহ'লে গম পাব সেই ব্লগটোত গোটেইখিনি ডিটেইলছ আপোনালোকক জনাইছোঁ যদি চোৱা নাই প্লিজ কাইণ্ডলি ভিজিট মাই ফাৰ্ষ্ট ব্লগ এণ্ড ছেকেণ্ড ব্লগ অলছ' দেন আৰু ইমানখিনি ট্ৰেভেল কৰি আমাৰ এই দুদিনীয়া ট্ৰিপটোৰ মানে অন্ত পৰিবলৈ লৈছে আৰু আমি যিহেতু এতিয়া প্ৰায় গুৱাহাটী সোমামেই আৰু এই ব্ৰিজখনে মেইন এই ব্ৰিজখন পাৰ হ'লে আমি গুৱাহাটীৰ মানে অলপমানখিনি সোমাম আৰু এই ব্ৰিজখনৰ আমি ধুনীয়াকৈ এই লেফ্ট ছাইডেদি সোমাই যাম যিহেতু ৰাইট ছাইডটো অলপ বেলেগ ফালৰ ৰাস্তা হয় চ' ধুনীয়াকৈ গুৱাহাটী বুলি ডাইৰেকশ্যন দি আছে চ' এতিয়া প্ৰায় গুৱাহাটী পালোঁৱেই আৰু আমি আৰু নংপু পাম আৰু গুৱাহাটীলৈ এতিয়া চৰ্দাৰজী ধাবা পাঞ্জাবী হোটেল হয় তাতে সোমালোঁ আৰু যিহেতু ভোকো লাগিছে প্ৰায় এতিয়া কেইটামান বাজিলে 2:03 হ'ল চ' এতিয়া খাই লওঁ আৰু ধুনীয়াকৈ লাঞ্চটো কৰিলোঁ আৰু আমি ধুনীয়াকৈ হোটেলখনত খানা পিনা কৰি পেলাই ধুনীয়াকৈ লাঞ্চটো কৰি এতিয়া ধুনীয়াকৈ গুৱাহাটী সোমালোঁ আৰু চেক পইণ্টটো যোনটো টোল গেট বুলি কৈছিলোঁ পালোঁ আৰু ফাইনেলি চ' ফাইনেলি গুৱাহাটী আহি পালোঁ ইমান যাত্ৰাৰ পিছত মানে দুদিনীয়া যাত্ৰা যিহেতু আছিল আমাৰ আজি সেই দুদিনীয়া যাত্ৰাৰ অন্ত পৰিল চ' ফাইনেলি ঘৰটো আহি পালোঁ আৰু জেঠিহঁতৰ ঘৰত গুৱাহাটীত এতিয়াহে মানে শান্তি লাগিছে বহুত বেছি ভাগৰ লাগিছিল আজি মোৰ গাটো একেবাৰে ভাল নাছিল তথাপিও ভগৱানৰ কৃপাত মানে আহি পালোঁ ভালে ভালে চ' যদি ভিডিঅ'টো আপোনালোকে এনজয় কৰিছে দেন লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ তেন্তে বাই